পুনৰবাৰ স্বাগতম জনাইছোঁ SK এডুকেশ্যন চেনেল প্লেটফৰ্ম টুলৈ। আশা কৰোঁ সকলোৱে পঢ়া শুনা কৰি আছে। আজি ভিডিঅ'টো হৈছে মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে, যিহেতু অসমৰ ভূগোল লেসন 4 হয়তো ধুনীয়াকৈ আপোনালোকে এইটো ভিডিঅ'টো চাওক, শেষৰলৈকে চাব, বহুত বেছি হেল্পফুল হ'ব বুলি মই ভাবোঁ। আৰু এইটো হৈছে 20টা MCQ আছে ইয়াতে, খুব বেছি ইম্পৰ্টেণ্ট। আৰু আপোনালোকে ধুনীয়াকৈ এবাৰ বা দুবাৰ ভিডিঅ'খন চালেই ধুনীয়াকৈ আপোনালোকে বুজি পাব আৰু মনত ৰাখি আপোনালোকে নম্বৰ লাভ কৰিব পাৰিব পৰীক্ষাত। যেহেতু পৰীক্ষাৰ বাবে বেছি দিন নাই, গতিকে মই আপোনালোকৰ কাৰণে এই ভিডিঅ'ৰ MCQখিনি আনিছোঁ, যাতে আপোনালোকৰ কাৰণে সহায়ক হ'ব বুলি। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমি খুব কম সময়ৰ ভিতৰতে শেষ কৰিবলৈ যত্ন কৰোঁ। কাৰণ আজি ভিডিঅ'টো হৈছে অসমৰ ভূগোল, যিহেতু ইয়াত দেখিছে মই পঢ়ি দি আছোঁ। কুৱেশ্যন নম্বৰ 1 আছে, গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো NH মানে নেশ্যনেল হাইৱে হ'ল। এটা দিছে 52 নং ৰাষ্ট্ৰীয় ঘাইপথ, 40 নং ৰাষ্ট্ৰীয় ঘাইপথ, 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু 31 নং ৰাষ্ট্ৰীয় ঘাইপথ। গতিকে আনচাৰটো হ'ব 40 নং ৰাষ্ট্ৰীয় ঘাইপথ। বৰ্তমান অসমত কাজিৰঙাকে ধৰি মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ'ল 7খন। ইয়াতে দি দিছোঁ মই ডাইৰেক্টলি 10খন, 20খন, 7খন আৰু 6খন। আনচাৰটো হ'ব 7খন। তাৰপিছতে অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান অংশ আঁতৰি আছে? তাৰপিছত আগুৰি আছে হ'ব লাগিছিল এইটো। এইটো আছে 2.1%, 2.2%, 2.4% আৰু 2.3%। আনচাৰটো হ'ব D, 2.4%। খুবেই আহি থাকে এইটো, আপোনালোকে ধুনীয়াকৈ মনত ৰাখিব। ভাৰতবৰ্ষৰ কিমান শতাংশ লোক অসমত আছে? এটা 2.5%, 2.6%, 2.3% আৰু 2.2%। আনচাৰটো হ'ব B, 2.6%। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? 3,10,00,000, 3,12,00,000, 2,13,00,000 আৰু 3,11,00,000। আনচাৰটো হ'ব B, 3,12,00,000। 2011 চনৰ তথ্য মতে কামৰূপ মেট্ৰ' জনসংখ্যাৰ ঘনত্ব কিমান? 2020 জন, 2021 জন, 2010 জন আৰু 2021 জন। আনচাৰটো হৈছে আপোনালোকৰ 2010 জন। গতিকে জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহৎ জনজাতিটো কি? কছাৰী, দেউৰী, সোণোৱাল, কছাৰী আৰু বড়ো। আনচাৰটো হ'ব বড়ো। আঠ নম্বৰ কুৱেশ্যনটো আমি পাইছোঁ, অসমৰ জনজাতিসকল মূলতঃ তলৰ কোন প্ৰজাতিৰ লোক? মংগোলীয়, অষ্ট্ৰিক, আহোম, ওপৰৰ এটাও নহয়, মংগোলীয়। কোন ধৰ্মাৱলম্বী লোকৰ সংখ্যা আটাইতকৈ বেছি? খ্ৰীষ্টান, হিন্দু আৰু বৌদ্ধ, ইছলাম। আনচাৰটো হ'ব হিন্দু, অৰ্থাৎ আমি হিন্দু। তাৰপিছত অসমত জনসংখ্যা বৃদ্ধিৰ কাৰণ কেইটা? 2টা, 5টা, 3টা আৰু 4টা। আনচাৰটো হ'ব 2টা। অসমৰ ৰাজ্য ভাষা কি? হিন্দী, বড়ো, বাংলা, অসমীয়া। আমি সকলো জানো বাংলা। অসমত সৰ্বপ্ৰথম কেতিয়া ৰেলসেৱা আৰম্ভ হৈছিলে? 1884, 1885, 1884 আৰু 1984 আৰু 1985। আনচাৰটো হ'ব আমাৰ 1884 চনত। অসমৰ প্ৰধান শস্য কি? আমি সকলোৱে জানো গোম ধান, ধান, জৱ ধান আৰু বড়ো ধান। আনচাৰটো হ'ব ধান। অসমত সৰ্বপ্ৰথম কেতিয়া জাহাজ চলিবলৈ লয়? 1848 চনত, 1839 চনত, 1850 চনত আৰু 1849 চনত। আনচাৰটো হ'ব 1849 চনত। অসমৰ বেছি জনসংখ্যা থকা জিলাখন কি? কামৰূপ গ্ৰাম্য, কামৰূপ মেট্ৰ', নগাঁও আৰু ধুবুৰী। আনচাৰটো হৈছে ইয়াতে নগাঁও। খুব বেছি ইম্পৰ্টেণ্ট। এতিয়া আপোনালোকে চাব পাব, অসমৰ ভূ প্ৰাকৃতিক ভাগ কেইটা? 4টা। আমি সকলো জানো 4টা, 5টা, 3টা, 6টা এনেকৈ অপশ্যন থাকে আপোনালোকৰ 4টা। অসমত মুঠ কিমানখন অভয়াৰণ্য আছে? 10খন, 15খন, 25খন আৰু 20খন। আনচাৰটো হ'ব 20খন। অসমৰ আটাইতকৈ খেৰেঙা জনবসতিৰ জিলাখন কি? দৰং জিলা, বৰপেটা, নগাঁও, ডিমা হাছাও। আনচাৰটো হৈছে ডিমা হাছাও। ডিমা হাছাও খুবেই এটা খেৰেঙা জিলা হয়। তাৰপিছত আপোনাৰ অসমৰ এবিধ খনিজ সম্পদৰ নাম উল্লেখ কৰা। কয়লা, শিল, বালি, ওপৰৰ এটাও নহয়। আনচাৰটো হ'ব কয়লা। লাষ্ট ওৱান, অসমৰ উদ্যোগসমূহক কেই প্ৰকাৰে ভাগ কৰিব পাৰি?
আনসাৰটো ইয়াতে অপশ্যন আছে 5 প্ৰকাৰে 6 প্ৰকাৰে 7 প্ৰকাৰে বা 8 প্ৰকাৰে আনসাৰটো হ'ব ইয়াতে 5 প্ৰকাৰে গতিকে মই আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে আৰু যদি ভাল লাগিছে মোৰ চেনেলত নতুন থকা কেইজন সাবস্ক্ৰাইব কৰক ধুনীয়াকৈ বেল আইকনটো প্ৰেছ কৰি ৰাখিব ইয়াতে আপোনালোকে এনে নটিফিকেশ্যনখিনি পায় আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি ভিডিঅ'টো আপোনালোকে সকলোকে সহায় কৰক গতিকে আৰু সকলোলৈ ধুনীয়াকৈ পঢ়া শুনাৰ বহুত বেছি শুভেচ্ছা জনাইছোঁ ধুনীয়াকৈ পঢ়া শুনা কৰক ভাল নম্বৰেৰে আপোনালোকে উত্তীৰ্ণ হওক সেই আশাৰে আকৌ আমি অন্য এটি ভিডিঅ'ত লগ পাম তেতিয়ালৈকে আপোনালোকে ধুনীয়াকৈ ভালে থাকক আৰু পঢ়া শুনা কৰক ধন্যবাদ